ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 2B একদম শেষৰ গণিতটো কৰিম তো 13 নম্বৰ গণিতত দিয়া আছে উপযুক্ত ধৰ্ম খটুৱাই সৰল কৰা কিছুমান উদাহৰণৰ লগত আমাক ধৰ্মবোৰ দিয়া আছে কিতাপত তোমালোকে জানাই কিতাপত দিয়া আছে বিধিবোৰ তো যেনে ক্ৰম বিনিময় বিধি সন্মিলন বিধি এইবোৰ তোমালোকে যদি নাজানা তেতিয়াহ'লে কিতাপত তোমালোকে উদাহৰণৰ লগতে যিবিলাক বিধি হয় সেইবোৰ পঢ়ি চাব পাৰা তো আমি এতিয়া ওয়ান এইবিলাক কুৱেশ্যনত যিবোৰ বিধি খাটিব তো কৰিলে আমি গম পাম কি বিধি খাটে তো যেতিয়া আমি কৰিম তেতিয়া তোমালোকক কৈ যাম যে কোনটো কি বিধি হ'ব এতিয়া কৰিছো কুৱেশ্যনবিলাক কুৱেশ্যন নম্বৰ 1 টো সলভ কৰিম কুৱেশ্যনটোত আছে 6/7 plus -5/9 plus -11/7 plus 7/9 তো আমি কিন্তু এটো যেনেকে আগতে আমি কুৱেশ্যন নম্বৰ 8 ত খৰল কৰা পাইছিলো তাত খৰল কৰাত আমি একেটা তলৰ কেটা আমি লখাগু লৈছিলো গুটে কেটাৰে তো আমি এইটো আমি কৰিব পাৰো লখাগু উলাই কিন্তু আমাক উপযুক্ত ধৰ্ম খটুৱাই কিনে আমাক খৰল কৰিব দিছে তো আমি যদি উপযুক্ত ধৰ্ম খটুৱাই পেলে আমি গণিতটো কৰো তেতিয়া হলে আমাৰ কৰিব কাৰণে ইজি হ'ব বা সহজ হ'ব গণিত সাবজেক্টটো এনেকুৱা হয় যে কিছুমান বিধি আমাক দিয়াই থাকে সেইবোৰ বিধি প্ৰয়োগ কৰি পেলে আমি গণিতবোৰ কৰিব কাৰণে ইজি হয় বা সহজ মেথড বুলি ক'ব পাৰি তো আমি যেতিয়া এইটো বিধিত কৰিম তেতিয়া হলে তোমালোকে নিশ্চয় সহজ পাবা আমি কৰিছো এইটো কুৱেশ্যন ইয়াত দিয়া আছে 6/7 আৰু ইয়াতো দিয়া আছে -11/7 মানে আমাৰ হৰ দুটা সেম দিয়া আছে এতিয়া আমি যেতিয়া কৰিম গণিতটো আমি হৰ দুটা সেম হৰ দুটা আমি এটা সাইডে লৈ লম মানে 6/7 ইয়াত প্লাস আছে প্লাস দিলু -11/7 তো 6/7 প্লাস -11/7 তো এই দুটা আমি এটা সাইড কৰি ললো এতিয়া আমি এইটো এটা সাইড কৰিম মানে প্লাস চিন আছে গটিকে প্লাসে দিলু তো -5/9 আৰু ইফালে আছে আমাৰ +7/9 তো এইটোক আমি ক্ৰম বিনিময় বিধিত খজাই লৈছো মানে ক্ৰম বিনিময় বিধিত আমাক কি কৈছে এইটো যেনেকে ক্ৰম মানে হল সিৰিয়ালি তো সিৰিয়ালি মানে এইটো আমাৰ 1 নম্বৰ ধৰা এইটো 2 3 4 এনেকে গুটে কেটা ভাগ কৰা আছে তো সিৰিয়ালি ভাগ কৰা আছে গটিকে যদি আমি এইটো এটা নাম্বাৰ 4 ৰ পৰা নাম্বাৰ 3 পৰা যদি আমি ইফালে আনো তো আমি বিধিটো মানে কি কৰিলো ক্ৰম মানে সিৰিয়ালৰ পৰা আমি ব্ৰেক কৰি পেলাই এটা সাইডে লৈ আনিলো হে এটা সাইডে লৈ আনাৰ কাৰণে আমাৰ মানে এইটোক আমি ক্ৰম বিনিময় বিধি বুলি কৈছো তো এইটো যদি আমি এনেকেও লৈ আনো তথাপিও কিন্তু এনসার আমাৰ একেই থাকিব তো এতিয়া আমি ইয়াতে এটা ব্ৰেকেট দিম আৰু এইটো এটা ব্ৰেকেট দিম ব্ৰেকেট কাৰণ কিয় দিছো আমাৰ কৰিব কাৰণে ইজি হয় তো এইটোক আমি সাইডত লিখি দিম ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি তো এইটো সলভ কৰিলে আমি এতিয়া এনসারটো পাই যাম কাৰণ আমি যদি বিধি মতে এনসার বিলাক কৰো তেতিয়া হলে আমাৰ কোৱেশ্চন কৰিব কাৰণে ইজি হয় কোৱেশ্চনবোৰ আমি যদি ডাইৰেক্ট লখাগু ললো হয় আমাৰ কৰিব অকমান ডাঙৰ সংখ্যা ওলাল হয় আমি কৰিব কাৰণে অকমান টান হল হয় তো এতিয়া আমি এনেকা কৰিলে সহজ হৈ যাব এতিয়া এই দুটাৰ আমি লখাগু লম এই দুটা লখাগু ললে কিমান হ'ব 7 এ হ'ব 7 এৰ লগত 7 হৰণ কৰিলে কি হ'ব 1 হ'ব তো 1 এৰ লগত 6 পূৰণ কৰিলে 6 এইটো প্লাস আছে এইটো মাইনাস আছে তো এইটো প্লাসে মাইনাসে হৈ যাব মাইনাস আৰু ইয়াত হৈ যাব 11 কেনেকৈ হল এইটো 7 এৰ লগত হৰণ কৰিলে 1 এ থাকিল আৰু 1 টো পূৰণ কৰিলে 11 এৰ লগত 11 এ হৈ যাব তো ব্ৰেকেট আছে গটিকে ব্ৰেকেটটো দি দিলু প্লাস হৈ যাব 9 এ হৈ যাব এবাৰ এইটো পূৰণ হৰণ কৰিলে আমি কিমান পাম -5 আৰু এইটো প্লাস আছে ইয়াত তো কোনো চিন নাই গটিকে প্লাসতে হ'ব এইটো 7 এতিয়া আমি এইখিনি কৰিলো 7 তলত হৈ গল এতিয়া 11 পৰা 6 মাইনাস কৰিলে হৈ যাব আমাৰ 5 তো -5 কাৰণ এইটো 11 টো ডাঙৰ সংখ্যা তো আমাৰ এইটো -5 হৈ যাব তো প্লাস চিন আছে গটিকে প্লাস দিম এইটো 9 আছে এতিয়া সোৱা তোমালোকে ব্ৰেকেটটো উঠি গল মানে অটোমেটিকলি উঠাই দিলো আমি ব্ৰেকেটটো তো 9 আহি গল তলত এইটো প্লাসত আছে এইটো মাইনাসত আছে তো 7 ৰ পৰা যদি 5 মাইনাস কৰো কিমান হ'ব 2 দিলু এতিয়া আমি 7 আৰু 9 ৰ লখাগু লম এতিয়া 7 আৰু 9 ৰ লখাগু হৈ যাব 63 7 ৰ লগত 63 হৰণ কৰিলে হৈ যাব 9 তো 9 ৰ লগত আমি 5 পূৰণ কৰিলে হৈ যাব 5 9 গুণ 45 45
5 মাইনাস চিন আছে গতিকে মাইনাস দিলো এটো প্লাস হৈ যাব কাৰণ প্লাস চিন আছে ইয়াত কোনো মাইনাস চিন নাই প্লাস এতিয়া 9 এর লগত 63 হৰণ কৰিলে হৈ যাব 7 7 এর লগত 2 পূৰণ কৰিলে হৈ যাব 7 দুগুণ 14 তো এতিয়া 63 থাকিলে আৰু ওপৰত প্লাস মাইনাস কৰিলে হৈ যাব এটো তোমাৰ 5 ৰ পৰা 4 গলে হৈ যাব 1 আৰু 4 ৰ পৰা 3 1 গলে হৈ যাব 3 গতিকে ডাঙৰটোৰ আগত মাইনাস চিন আছে আমি মাইনাস চিন দিম এইটো কাটা কাটি না যায় তো এইটোই হৈ যাব आंसर তো এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰৰ দিয়া আছে 7/3 plus minus 13/15 plus minus 8/5 plus 3/5 plus minus 4/3 তো হে আগৰ দৰে আমি ক্ৰম বিনিময় বিধি মতে কৰিম তো ক্ৰম বিনিময় বিধিত কি কৈছিল এই আমাৰ হৰ কেটা আমি এটা সাইড কৰিম আৰু জিকেটা এটো হৰটো যে এটো বেলেগ আছে তো আমি এটো লাষ্ট অফ লৈ যাম তো আমি যদি এটা সাইড কৰো হৰ কেটা 7/3 আৰু আমাৰ এইটো আমাৰ 4 minus 4/3 আছে গতিকে এতে প্লাস চিন দি পেলাই আমাৰ minus 4/3 তো আমি 5 আৰু 5 এই দুটা হৰ একে আছে গতিকে আমি এটা সাইড কৰি লম তো প্লাস minus 8/5 এইটো প্লাস আছে গতিকে প্লাস দিলো 3/5 আৰু এইটো 13 minus 13/15 তো আমি লাষ্ট অবিনে লৈ যাম এতে minus 13/15 তো এতিয়া আমি এইখিনিত ব্ৰেকেট দি লৈছো আৰু এইখিনিত তো এইটো এক্সট্ৰাকে থাকিলে আমি ইয়াতে এইটো সাইডত লিখি দিব পাৰো কি বিধি হয় ক্ৰম বিনিময় বিধি তো ইজুকেল তো এইখিনি আমি ফাৰ্ষ্টতে কৰিম তাৰ পিছত এইটো কৰিম তাৰ পিছত এইটোৰ লগত যিখিনি হৈ যাব এইটোৰ লগত আমি লখাগু ওলাই দিলে আমি आंसर পাই যাম এতিয়া এইটো কৰি লৈছো 3 আৰু 3 লখাগু হৈ যাব 3 এইটো 7 আহিলে এইফালে প্লাস এ মাইনাস 4 ব্ৰেকেট টু দিলো প্লাস থাকিলে 5 আৰু 5 লখাগু 5 এইফালে -8 আৰু +3 প্লাস চিন দি পেলাই আমি -13/15 তো এতিয়া আমি তলত 3 থাকিলে দিয়া 7 ৰ পৰা 4 গলে কিমান হ'ব 3 তো প্লাস চিন আছে প্লাস দিলো তলত 5 আছে 5 দিলো এতিয়া 8 ৰ পৰা 3 গলে আমি পাম 5 তো এতিয়া কাৰণ যেহেতু এটো ডাঙৰ সংখ্যাটো আমি চিনটো আমাৰ মাইনাস হৈ যাব প্লাস -13/15 তো এতিয়া আমি এই তিনিটা লখাগু উলিয়াম এই তিনিটা লখাগু কিমান হ'ব এতিয়া এই তিনিটা লখাগু হৈ যাব 15 3 লগত 15 হৰণ কৰিলে হৈ যাব আমাৰ 5 5 ৰ লগত আমি 3 পূৰণ কৰিম 5 3 গুণ 15 এটো প্লাস চিন আছে ইয়াত মাইনাস আছে গতিকে প্লাস এ মাইনাস 5 3 গুণ 15 হল 5 3 গুণ ইয়াতো হৈ যাব 15 এটো প্লাস আছে এটো মাইনাস প্লাস এ মাইনাস এইটোৰ লগত এবাৰে যাব গতিকে আমি এইফালে 13 এ হৈ যাব এতিয়া 15 নিলু তলত 15 আহি যাব তো এতিয়া আমি হয়তো আমি এই মাইনাস চিনটো মাইনাস এইটো 15 মাইনাস আছে এইটো 13 মাইনাস আছে আমি এই দুটা মাইনাসত লৈ পেলাই এটা সংখ্যা কৰিলো ধৰা তো এখিনি যিখিনি ওলাব आंसर ইয়াত দিলো আৰু এইটো প্লাস মাইনাস কৰি পেলাই যিখিনি ওলাব হে একে ওলাব যদি আমি বেলেগকে কৰো এতিয়া আমি 15 এইটো প্লাসত আছে এইটো 15 মাইনাসত আছে এই দুটা আমাৰ কাৰণ তোমাৰ ধৰা 10 টকা এটা ধাৰত আছে আৰু 10 টকা তোমাৰ নগদ আছে সেই নগদটো যদি তুমি ধাৰত দিয়া যিজন মানুহ আছিল সেইজনক দি দিলা তোমাৰ হাতত কি থাকিলে 0 একো না থাকিলে তো এতিয়া আমি এই দুটা ক্যান্সেল কৰা যায় মানে 15 আৰু 15 ক্যান্সেল কৰি দিলে আমাৰ কিমান থাকি যাব -13 তো आंसरটো আমাৰ -13 হৈ যাব আমি এনেকে টোটাল কৰি কিনে কৰিব পাৰো বা এনেকে ক্যান্সেলেশন কৰিলে আমাৰ ইজি হৈ যায় এটা লাইন বাছি যায় মানে এটা লাইন শর্টকাট হৈ যায় আমাৰ তো এতিয়া এইটো কাটা কাটি না যায় যেহেতু তো এইটো आंसर তো এতিয়া আমি 3 নম্বৰলৈ আগবাঢ়িছো বাকি কেটা গণিত চাগে তোমালোকে ভালদৰে বুজি পালা আমাৰ এইটো সিৰিজত গোটেইখিনি গণিত কমপ্লিট কৰা হৈছে এতিয়া আমি 30 নম্বৰটো কমপ্লিট কৰি আছো যদি কিবা বুজি নোপোৱা তোমালোকে কমেন্ট কৰিবা আৰু বাকিবোৰ ভিডিও চাই থাকিবৰ কাৰণে তোমালোকে ওপৰত থকা আই বাটনটো ক্লিক কৰিবা আই বাটনত ক্লিক কৰিলে গোটেই আমাৰ প্লেলিষ্টটো পাবা আৰু এটা স্পেশাল ভিডিও লখাগুৰ যেটো তোমালোকে চাবা
সেইটো লখাগু ভিডিঅ' যদি তোমালোকে চাইছা নহয় গোটেইখিনি লখাগু কেনেকৈ ওলায় বা গোটেই নিয়মবিলাক তোমালোকে তাৰ পৰা জানিব পাৰিবা তো এতিয়া আমি 3 নম্বৰলৈ আগবাঢ়িছোঁ 3 নম্বৰত দিয়া আছে -7/3 প্লাছ 11/2 প্লাছ -8/3 প্লাছ 9/4 প্লাছ 7/2 এতিয়া সেই একেধৰণে আমি ক্ৰম বিনিময় বিধিমতে হৰবিলাক য'ত য'ত সেম আছে আমি এটা সাইড কৰি লম 7/3 ইয়াত মাইনাছ প্লাছ -8/3 আৰু ইফালে কি আছে 2 আৰু 2 আছে হৰ দুটা তো এতিয়া প্লাছ চিন দি পেলাই 11/2 আৰু প্লাছ 7/2 এইটো যেহেতু হৰটো বেলেগ আছে তো সেই কাৰণে আমি এইটো এক্সট্ৰাকে লৈ ললো প্লাছ -9/4 তো এতিয়া এইখিনি এটা ব্ৰেকেট দিলো এইখিনি এটা ব্ৰেকেট দিলো এইটো এক্সট্ৰাকে থাকি গ'ল এতিয়া আমি এইটো লখাগু লম কিমান হৈ যাব 3 7 আৰু ইফালে প্লাছ মাইনাছে মাইনাছ আৰু ইফালে 8 ব্ৰেকেট দিলো প্লাছ ইফালে তো লখাগু জানাই 2 হৈ যাব ইফালে থাকিলে 11 আৰু ইফালে প্লাছ আছে গতিকে প্লাছ 7 তো এইটো প্লাছ দি পেলাই -9/4 3 আৰু ইয়াৰ 8 ৰ পৰা 7 গলে কিমান থাকিব 1 থাকিব কাৰণ -1 হ'ব এইটো ডাঙৰ সংখ্যা -1 দিলো প্লাছ 7 আৰু 7 পুৰা যোগ কৰিলে হৈ যাব আমাৰ 18 আৰু তলত হ'ব 2 প্লাছ -9/4 এই দুটা এই তিনিটাৰ আমি এতিয়া লখাগু উলিয়াম তো এই তিনিটা লখাগু হৈ যাব আমাৰ 12 তো 12 ৰ লগত আমি 3 হৰণ কৰিলে হৈ যাব 4 4 ৰ লগত 1 পূৰণ কৰিম -4 এতিয়া প্লাছ চিন দিলো এতিয়া 12 টো আমি 2 ৰে হৰণ কৰিম তো 2 ৰে হৰণ কৰিলে আমি পাই যাম 6 6 ৰ লগত 18 পূৰণ কৰিলে হৈ যাব 108 এতিয়া প্লাছ চিন দিলো এইটো 4 3 গুণ 12 আৰু 3 9 গুণ 27 এইটো ইয়াত আমি 27 টো মাইনাছত দিলো তো এতিয়া আমাৰ এটা লাইন বাঢ়ি গ'ল কাৰণ আমি এইটো প্লাছ মাইনাছ কৰি পেলাই মাইনাছ লিখিব পাৰিলো হয় তথাপি একো কথা নাই আমি ব্ৰেকেটটো উঠাই দিলো বাৰু 108 আৰু ইফালে 27 আৰু 12 এতিয়া আমি প্লাছ খিনি প্লাছত লম কাৰণ প্লাছত এটাই সংখ্যা আছে তো 108 হ'ব আৰু আমি মাইনাছটো হৈ যাব 31 এতিয়া তলত 12 হ'ল এতিয়া 108 ৰ পৰা 31 মাইনাছ কৰিলে হৈ যাব 77 এইটো কাটাকাটি নাযায় তো এইটোৱে হৈ যাব এনসাৰ তো এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো 4 নম্বৰ কোৱেশ্চনত দিয়া আছে -4/7 প্লাছ 2/3 2/6 প্লাছ 2/7 প্লাছ 1/6 প্লাছ -13/6 এতিয়া সেই একেধৰণে কৰি আমি ক্ৰম বিনিময় বিধিমতে -4/7 প্লাছ 2/7 এতিয়া 7 আৰু কতো নাই গতিকে আমি বাকি চাম 6 আছে 6 কৰিম 2/6 প্লাছ 1/6 প্লাছ 13/6 -13/6 এতিয়া আমি ব্ৰেকেট দিম এই দুটা সংখ্যা যেহেতু হৰ দুটা সেম আছে তো ইয়াত ব্ৰেকেট হ'ব আৰু এই তিনিটা যেহেতু একে আছে ইয়াত ব্ৰেকেট হ'ব লখাগু কিমান হ'ল 7 7 ৰ লগত 1 পূৰণ কৰিলে সেই একে হৈ যাব তো -4 প্লাছ আছে গতিকে +2 ব্ৰেকেট দিলো এতিয়া এই তিনিটাৰ লখাগু হৈ যাব আমাৰ 6 এতে হৈ যাব 2 + 1 প্লাছে মাইনাছে -13 তো এতিয়া তলত 7 হ'ব এটো মাইনাসত আছে এটো প্লাসত আছে গটিকে -2 হৈ যাব প্লাস 2 আৰু 1 প্লাস কৰিলে হৈ যাব 3 তো 13 ৰ পৰা যদি আমি 3 মাইনাস কৰো তেতিয়া হৈ যাব 10 তো গটিকে 13 টো যেহেতু ডাঙৰ সংখ্যা তো 10 টো হৈ যাব আমাৰ মাইনাসত তো 6 এতিয়া আমি 6 আৰু 7 ৰ লখাগু লম 6 আৰু 7 ৰ লখাগু 42 42 ক আমি 7 এৰে হৰণ কৰিলে পাই যাম 6 আৰু 6 দুগুণ 12 12 তো যেহেতু এটো 2 টো মাইনাসত আছে গটিকে মাইনাস হৈ যাব প্লাসে মাইনাসে মাইনাস এতিয়া 6 ৰ লগত 42 হৰণ কৰিলে হৈ যাব 7 7 ৰ লগত 10 পূৰণ কৰিলে হৈ যাব 70 তো এতিয়া আমি এইখিনিৰ এনসাৰ কিমান পাম এইটো সাইডে কৰি লৈছো এইটোৰ এনসাৰ হ'ব আমাৰ তলত 42 থাকিলে 70 আৰু 12 এতিয়া যেহেতু দুইটাই সংখ্যাই মাইনাসত আছে তো প্লাস কৰিম ইয়াতে হৈ যাব 2 আৰু 7 একে 8 82 মাইনাস হ'ব তো এতিয়া আমাৰ এইটো ইউনিট ডিজিট মানে আমাৰ লাষ্টৰ যেটো সংখ্যা হেতু আমি ইউনিট ডিজিট বুলি কও তো ইউনিট ডিজিট যেহেতু 2 আছে
তো এইটো ইউনিট ডিজিট 2 থাকাৰ কাৰণে আমাৰ এই দুটা সংখ্যা আমাৰ 2 ৰে হৰণ যায় তো 2 ৰে হৰণ গলে আমি 2 ৰে কাটাকাটি কৰিলে আমি এনসাৰটো পাই যাম যদি তোমালোকে ইউনিট ডিজিট বা এইবিলাক লাষ্টৰ সংখ্যা কি থাকিলে হৰণ যায় তোমালোকে এইবিলাক যদি নাজানা তেতিয়া হলে তোমালোকে আমি এটা স্পেশাল ভিডিও বনোৱা আছে তো তোমালোকে হেতু ভিডিওটো চাব পাৰা তাতে সহজ আৰু সৰল পদ্ধতিৰে বুজোৱা আছে তো এটি আমি 2 ৰে কাটাকাটি যায় গতিকে ইয়াত হৈ যাব 4 2 গুণ 8 আৰু 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 এতিয়া হৈ যাব আমাৰ 41/21 তো এই দুটা কাটাকাটি না যায় আৰু তো এইটোৱে হৈ যাব আমাৰ এনসাৰ যদি তোমালোকৰ ভিডিওটো চাই ভাল লাগিলে আৰু গুটে এই সিরিজটো অনুশীলনী 2 বি সিরিজটো যদি গুটে কমপ্লিট তোমালোকে ভিডিওবোৰ চাইছা বা বুজি পাইছা তেনেহলে লাইক কৰি দিবা সাবস্ক্রাইব কৰি দিবা আৰু এই সিরিজটোৰ প্লেলিস্টটো পাবৰ কাৰণে তোমালোকে এইটো ভিডিওত ক্লিক কৰিবা ৰাইট সাইডে থকা ভিডিওত ক্লিক কৰিবা আৰু যদি লখাগুৰ তোমালোকে স্পেশাল ভিডিওটো চাব খোজা তেতিয়া হলে তোমালোকে লেফট সাইডৰ ভিডিওটো ক্লিক কৰিবা স্পেশাল ভিডিওৰ সৈতে লখাগু আৰু প্লেলিস্ট দুটাই চাই কিনে তোমালোকে নিজৰ পঢ়া-শুনা বিলাক ষ্ট্ৰং কৰিব পাৰা পৰীক্ষাত ভাল নম্বৰ পাব পাৰা ধন্যবাদ